যেতিয়া মুছলমান সম্প্ৰদায়ৰ কোনোবা মানুহে ধৰ্ষণ কৰে তেতিয়া আমি গৰম হৈ যাওঁ, কিন্তু হিন্দু সম্প্ৰদায়ৰ যেতিয়া আপোনাৰ গেং ৰেপ হৈ যায় তেতিয়াও আমি কিন্তু মনে মনে থাকোঁ। আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটীৰ বৰাগাঁও জালুকবাৰীৰ পৰা এগৰাকী মহিলাক তুলি আনি মন্দিৰৰ কাষত যি ধৰণে গেং ৰেপ কৰিলে, কেৱল গেং ৰেপে কৰা নাই, সেই ৰেপ কৰা ঘটনাটো কেমেৰাত বন্দী কৰিছে। সেই ঘটনাটোক লৈ কিন্তু কোনেও এতিয়ালৈকে মাত এষাৰো ভালকৈ দিয়া নাই। আৰু যেতিয়া মুছলমান কোনোবা আলী বা আকবৰ বা হুছেইন হৈ যোৱা হ'লে এতিয়া অসমটো জ্বলিয়ে গ'লহেঁতেন আৰু সংবাদ মাধ্যমতো সাংঘাতিক ধৰণে চৰ্চা হ'লহেঁতেন। আৰু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ যিকেইজনে গেং ৰেপটো কৰিলে, কুলদীপ, পিণ্টু, মৃণাল, গগন, ৰবীন, কৃষ্ণ, বিজয়, সৌৰভ, এইকেইজন হৈ যোৱাৰ কাৰণে এতিয়া বাচি যাব নেকি? ছেপ্টেম্বৰ মাহত যেতিয়া অসম বিধানসভা হৈছিলে সেই সময়ত তেওঁ মাহটোৰ 24টা ধৰ্ষণ কাণ্ড সম্পৰ্কে বিধানসভাত তথ্য দাঙি ধৰিছে আৰু তেওঁ মুছলমানৰ নামবিলাক কয়, হিন্দুবিলাকৰ নাম নকয়। মন্দিৰৰ পূজাৰীও ৰেপ কৰিছে, সেইটোৰ নাম নলয় তেওঁ। যেতিয়া মৌলবীয়ে ৰেপ কৰিব, সেই মুছলমানবিলাকৰ নামটো লয়। মানে এনেকৈ আচলতে ৰেপ